কাহিনীটোৰ আৰম্ভণিতে আমি এটা অফিচ দেখিবলৈ পাওঁ, যিটো অফিচত গ্যাং ইউ নামৰ মানুহজনে সেই অফিচটোত এছিষ্টেণ্ট মেনেজাৰ হিচাপে কাম কৰে। তেওঁ ষ্টক মাৰ্কেটৰ সকলোবোৰ ষ্টক চোৱা চিতা কৰে, লগতে শ্বেয়াৰো কিনা বেচা কৰে। এই গং ইউ নামৰ ব্যক্তিজনৰ লগত তেওঁৰ মাক আৰু তেওঁৰ এজনী ছোৱালী থাকে। যেতিয়াই সেই ব্যক্তিজনে ছোৱালীজনীক মাতিবলৈ যায়, তাই মাকৰ লগত ফোনত কথা পাতি থাকে। এই ছোৱালীজনীৰ নাম হৈছে কিম চো। তাই পঢ়া শুনাত বহুত বেছি ভাল আৰু গোটেই স্কুলখনৰ ভিতৰতে নাম্বাৰ 1। কিন্তু তাইৰ দেউতাকে কামৰ প্ৰেছাৰৰ বাবে তাইক সময় দিব নোৱাৰে আৰু সেইদিনাখন অফিচৰ পৰা দেউতাকে তাইলৈ এটা গিফ্ট লৈ আহিলে। কিন্তু দেউতাকে নাজানে যে তেনেকুৱা ধৰণৰ গিফ্ট এটা অলৰেডি তাইৰ তাত আছে আৰু সেইবাবে তাই মনটো বেয়া। তেতিয়া দেউতাকে সোধে যে তোমাক কি লাগিব। তেতিয়া তাই কয় যে মই মোৰ মাৰ ওচৰত যাম। আৰু কিমচুৰ মাক থাকে বুছান নামৰ এখন চহৰত, আৰু বুছান চহৰৰ পৰিস্থিতি একেবাৰে বেয়া, কিয়নো সেই চহৰখনৰ লগতে ৰাজ্যখনত এটা মাৰাত্মক ভাইৰাছে বিয়পি পৰিছে। আৰু যেতিয়া গ্যাংৱে সেই চহৰখনত নাযাওঁ বুলি কয়, তেতিয়া তেওঁৰ মাকে ছোৱালীজনীক মাকৰ ওচৰত লৈ যাবৰ বাবে জোৰ কৰে। আৰু সেই ভাইৰাছৰ কথাটো তেওঁলোকে কোনেও নাজানে। আৰু এদিন কিম আৰু তাইৰ দেউতাক বুছান চহৰলৈ ৰাওনা হ'ল, আৰু দেউতাকে তাইক স্কুলৰ কিছু কথা সুধিছিল। তেতিয়া কিমে কৈছিল যে দেউতাকে তাইৰ খবৰ নলয় বাবে তাইৰ মনটো সঁচাকৈ বেয়া হৈ থাকে। আৰু জীয়েকৰ কথাখিনি শুনি গ্যাংয়ৰ মনটো ভাঙি পৰিছিল। আনফালে আমি দেখিবলৈ পাওঁ তেওঁলোক দুয়োৱে ষ্টেচনলৈ আহি পায়, আৰু ষ্টেচনত সোমোৱাৰ পিছত তেওঁলোকে বহু মানুহৰ সমাগম দেখে। আৰু তেতিয়াও তেওঁলোকে অনুভৱ কৰিব পৰা নাছিল যে ইয়াৰ পিছৰ পৰিস্থিতি কিমান ভয়ানক হ'ব। ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ তেওঁলোক দুয়োৱে ট্ৰেইনত উঠি নিজৰ চিটত বহেগৈ। আনফালে আমি দেখিবলৈ পাওঁ যেতিয়া টিটিজনে দৰ্জাখন বন্ধ কৰে, তেতিয়া তেওঁ গম নোপোৱাকৈ এজনী ছোৱালী ভিতৰলৈ সোমাই যায়। কিন্তু কোনেও নাজানে যে সেই ছোৱালীজনী কোন হয়। যিটো ভাইৰাছৰ কথা কোনেও গম পোৱা নাছিল, আচলতে সেই ছোৱালীজনীৰ গাত সেই ভাইৰাছটোৱে লাগি আহিছে। লগে লগে তাই বহুত অসুস্থ হৈ পৰে আৰু সকলোকে সহায়ৰ বাবে চিঞৰে। কিন্তু সেই বগীটোত সহায় কৰাৰ বাবে কোনো মানুহ নাছিল। আনফালে আমি দেখিবলৈ পাওঁ কিমে কিবা এটা বস্তু দেখিবলৈ পায়, আৰু লগে লগে তাই তাৰ পৰা বাহিৰলৈ উঠি আহে। আৰু তাই উঠি আহি দেখিবলৈ পায় যে এজন মানুহে চুকত বহি কান্দি আছে, আৰু তেওঁ ভয় ভয়কে সকলোকে সাৱধান হবলৈ কৈ আছে। আৰু তেতিয়া সেই মানুহ দুজনে তাক পাগল বুলি ভাবি তাৰ পৰা আঁতৰি গৈছে। কিন্তু কিমে যেন তেওঁৰ কথাখিনি শুনি কিবা এটা অনুমান কৰিছে। আনফালে আমি সেই ছোৱালীজনী দেখিবলৈ পাওঁ যিজনী ছোৱালীৰ গাত ভাইৰাছটো লাগি আছে, আৰু তাই হঠাতে অচেতন হৈ পৰি যায়। তেতিয়া ট্ৰেইনৰ ক্ৰু মেম্বাৰজনে তাইক দেখা পায় আৰু তৎক্ষণাত তাইৰ ওচৰলৈ যায়। আৰু ওচৰলৈ গৈ দেখিবলৈ পায় যে এটা ভাইৰাছ তাইৰ গাত বিয়পিছে, আৰু সেইটো হ'ল জম্বি ভাইৰাছ। আৰু লগে লগে সেই ভাইৰাছটো তাই কেবিন ক্ৰুজনীক দি দিয়ে। আনফালে আমি দেখিবলৈ পাওঁ যিহেতু কিম দেউতাকৰ ওচৰত নাই, সেইবাবে দেউতাকে তাইক বিচাৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু কিছু সময় কিমক বিচৰাৰ পিছত হঠাৎ গ্যাংয়ৰ চকু সেই মানুহবিলাকলৈ পৰিল, যিবিলাক মানুহে তাতে চিঞৰ বাখৰ কৰি আছে। আৰু দেখিবলৈ পালে যে তাতে কেইজনমান মানুহে অচেতন হৈ বাগৰি পৰি আছে। আৰু যেতিয়াই গংৱে সেইবোৰ চাবলৈ ওচৰলৈ যায়, তেতিয়াই সেই মানুহবিলাকে জম্বি হৈ গংয়ক খেদিবলৈ ললে। আৰু গংয়ও লগে লগে তেওঁৰ জীয়েক কিমক লৈ তাৰ পৰা পলাবলৈ ধৰিলে। আৰু লগে লগে সেই বগীটোত থকা সকলোবোৰ মানুহ জম্বি ৰূপত পৰিণত হল, আৰু এটাৰ পৰা আনটোলৈ সেই জম্বি ভাইৰাছটো বিয়পিবলৈ ধৰিলে। আনফালে আমি মা ডং চেওক নামৰ এজন ব্যক্তিক দেখিবলৈ পাওঁ, আৰু সেই ব্যক্তিজনে নিজৰ মানুহজনীৰ কাৰণে বাহিৰত অপেক্ষা কৰি থাকে, কিয়নো তেওঁৰ মানুহজনী প্ৰেগনেণ্ট আছিল। আৰু হঠাৎ তেওঁলোকে সেই জম্বিৰ দৰে মানুহবিলাকক দেখিবলৈ ধৰে। প্ৰথমতে তেওঁলোকে আচৰিত হৈ পৰে যে তেনেকুৱা ধৰণৰ মানুহ এই ট্ৰেইনখনত কেনেকৈ সোমাল। আৰু লগে লগে সেই জম্বিবোৰে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি দিয়ে, আৰু তেওঁ সেই জম্বিবিলাকক মাৰি পেলায়। আৰু লগে লগে হাজাৰ হাজাৰ জম্বি তেওঁলোকৰ ফালে দৌৰিবলৈ ধৰে, আৰু লগে লগে সকলোবোৰ মানুহ সতৰ্ক হৈ তাৰ পৰা উভতি আহিল। আৰু সেই জম্বিৰ নিচিনা মানুহবোৰ অহা সেই দৰ্জাখন তেওঁলোকে বন্ধ কৰি পেলালে। আৰু এইপিনে সকলোবোৰ মানুহে চিন্তাত পৰিল যে কেনেদৰে সেই ভাইৰাছটো বিয়পিলে, আৰু ইমান বিয়পিলে যে এখন ট্ৰেইন সৰ্বশেষ কৰি পেলালে। লগতে এনেকুৱা কিছুমান মানুহো আছিল যিবিলাকে নিজৰ ঘৰৰ মানুহকে জম্বিৰ ৰূপত দেখিলে। আৰু যেতিয়াই তেওঁলোকে নিউজবোৰ চাবলৈ আৰম্ভ কৰিলে, তেতিয়া এনেকুৱা ভয়াৱহ দৃশ্য দেখিলে যিবোৰ দৃশ্য কোনেও কেতিয়াও সপোনতো ভবা নাছিল। কোনো এনেকুৱা ধৰণৰ এখন ৰাজ্য চহৰ বাকী নাই য'ত জম্বিয়ে আক্ৰমণ কৰা নাই। প্ৰতিখন ঠাইতেই জম্বিৰ উপদ্ৰৱ য'তে চাই তাতেই দেখিবলৈ পায়। আনফালে আমি দেখিবলৈ পাওঁ ট্ৰেইনখনৰ কেপ্টেইনে সকলো মানুহকে জনাই দিয়ে যে এখন ষ্টেচন সুকলমে আছে আৰু তেওঁলোকে তাত নামিব পাৰিব। আৰু লগে লগে সকলোবোৰ মানুহে এটাৰ পিছত আনজনে সেই ষ্টেচনখনত নামিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে সকলোৱে ভয়ে ভয়ে নামিলে, কিন্তু পিছলৈ যেতিয়া গম পালে যে ষ্টেচনখনত জম্বিয়ে আক্ৰমণ কৰা নাই, তেতিয়া সকলোৱে এক্সিটৰ ফালে যাবলৈ আৰম্ভ কৰে। কিন্তু তাৰে এজন মানুহে কেপ্টেইনজনক ক'লে যে আপুনি ইয়াতে ৰখিব নালাগিছিল, কাৰণ এই ঠাইখিনিতো জম্বি আক্ৰমণ কৰিছে, আৰু তেওঁক অলৰেডি বেলেগ এজন মানুহে ফোন কৰি জনাইছে। আনফালে আমি দেখিবলৈ পাওঁ যে ষ্টেচনটো একেবাৰে খালী হৈ থাকে, কোনো ধৰণৰ মানুহ নাথাকে,
সেইবাবে এজন এজনকৈ সকলোবোৰ মানুহ এক্সিটৰ দিশে ওলাই যায় আৰু হঠাৎ সেই মানুহজনৰ চকু সেই ব্যক্তিবিলাকৰ ওপৰত পৰে যিবিলাক ব্যক্তিয়ে তাতে জম্বি ৰূপত থিয় হৈ আছিল আৰু লগে লগেই সেই জম্বিবোৰে মানুহবোৰৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু লগে লগে সকলোবোৰ মানুহে ট্ৰেইনৰ দিশে দৌৰিবলৈ আৰম্ভ কৰি দিয়ে। আনফালে আমি দেখিবলৈ পাওঁ হঠাৎ জম্বি কেইজনমানে কিম চুক আক্ৰমণ কৰিবলৈ আহে আৰু তেতিয়াই সেই ব্যক্তিজনে সেই জম্বি কেইজনক মাৰি পেলায় আৰু নিজৰ মানুহজনীৰ লগতে কিম চুকো তাৰ পৰা লৈ যায়। আনফালে আমি দেখিবলৈ পাওঁ গোটেই ষ্টেচনটোতে জম্বিৰে ভৰ্তি হৈ যায় আৰু জম্বিয়ে সেই সকলোবোৰ মানুহক মাৰিবলৈ আৰম্ভ কৰে, কিন্তু তাৰে কিছুমান মানুহ তাৰ পৰা পলাবলৈ সক্ষম হয় আৰু কিছুমানে বেলেগ বেলেগ বগীত উঠি নিজকে ৰক্ষা কৰে। আনফালে আমি দেখিবলৈ পাওঁ গিয়ং ইউৰ লগত সেই ব্যক্তিজন আৰু এজন ল'ৰাই এটা বেলেগ বগীত উঠে, কিন্তু সেই বগীত তেওঁলোকৰ লগত সেই ব্যক্তিজনৰ পত্নী আৰু কিম চু তেওঁলোকৰ লগত নাথাকে আৰু তেওঁলোকক বিচাৰি তেওঁলোকে মিছন আৰম্ভ কৰে। তেওঁলোকে এটা প্ৰতিজ্ঞা কৰিলে তেওঁলোকে নিজৰ মানুহজনীক আৰু ছোৱালীজনীক বচোৱাৰ কাৰণে যিমানবোৰ জম্বি মাৰিব লাগে সকলোকে মাৰি পেলাব আৰু কথামতেই কাম কৰিলে তেওঁলোকে নিজৰ জীৱনটোক নেওচি সেই জম্বিবিলাকক মাৰিবলৈ আৰম্ভ কৰিলে আৰু এটা এটাকেহে কেইবাটাও বগী তেওঁলোকে পাৰ কৰি আহিলে। ফাইনেলি তেওঁলোকে নিজৰ মানুহজনীক আৰু সেই ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। আনফালে আমি দেখিবলৈ পাওঁ যে ট্ৰেইনখনে কোনো নিৰ্ধাৰিত ষ্টেচন নাপায়, সেইবাবে তেওঁলোকে গৈয়ে থাকে আৰু তেওঁলোকৰ চিন্তা হয় যে অৱশেষত ট্ৰেইনখন ক'ত ৰখিব আৰু তেতিয়াই ট্ৰেইনৰ কেপ্টেইনজনে তেওঁলোকক জনাই দিয়ে যে সেইটোৱে তেওঁলোকৰ ট্ৰেইনৰ লাষ্ট ষ্টেচন আছিল। তাৰ আগত এইখন ট্ৰেইনত কোনো ধৰণৰ ষ্টেচন নাই। যদি তেওঁলোকে আগলৈ যাব খোজে তেতিয়াহ'লে বেলেগ ট্ৰেইনত উঠি তেওঁলোকে আগলৈ যাব পাৰিব আৰু তেতিয়া তেওঁলোকে এজন এজনকৈ সেই ট্ৰেইনখনৰ পৰা নামিবলৈ আৰম্ভ কৰিলে আৰু হঠাৎ দেখিবলৈ পালে যে লাখ লাখ জম্বি তেওঁলোকৰ ফালে দৌৰি আহিছে আৰু লগে লগে তেওঁলোকে আগত থকা ট্ৰেইনখনত উঠিবৰ বাবে তাৰ পৰা পলাবলৈ ধৰিলে আৰু অৱশেষত তেওঁলোকে ট্ৰেইনখনত উঠিলে, কিন্তু এই জম্বিবোৰেও সেই ট্ৰেইনখনত আক্ৰমণ কৰিবলৈ নেৰিলে, কিন্তু গং ইউৱে সেই জম্বিবোৰক তাৰ পৰা গুচাই দিলে আৰু যেতিয়াই তেওঁলোকে ভিতৰলৈ যায় তেতিয়াই দেখিবলৈ পায় যে এজন ব্যক্তিয়ে অলৰেডি ভিতৰত জম্বি হৈ আছে আৰু তেওঁ বাহিৰলৈ আহি গং ইউক আক্ৰমণ কৰে আৰু লাহে লাহে গং ইউ জম্বি ৰূপত পৰিণত হ'বলৈ ধৰে, কিন্তু তথাপিও তেওঁ নিজৰ ছোৱালীজনীক কিমক আৰু সেই মানুহজনীক সেই বগীটোৰ ভিতৰলৈ সোমাই দিয়ে আৰু তেওঁলোক দুয়োকে তাৰ ভিতৰতে থাকিবলৈ দিয়ে আৰু কয় যে তেওঁলোকে বাহিৰলৈ ওলাই নাহে, কিন্তু কিমে দেউতাকক এৰিবলৈ নোখোজে, কিন্তু দেউতাক গং ইউৱে সেই বগীটোৰ পৰা ওলাই আহে আৰু ওলাই আহি বাহিৰত খুব কান্দে আৰু তাইও ভিতৰত বহুত কান্দে আৰু লগে লগে দেউতাক গং ইউৰ কিম চুৰ সৰু কথাবোৰ মনত পৰে আৰু লাহে লাহে তেওঁ জম্বিৰ ৰূপ ল'বলৈ আৰম্ভ কৰে আৰু তেনেদৰে জম্বিৰ ৰূপ লৈও তেওঁ হাঁহি মুখেৰে সেই ছোৱালীজনীৰ কথা মনত কৰে আৰু লাহে লাহে নিজকে শেষ কৰি দিয়ে আৰু ফাইনেলি তেওঁলোকে এখন ঠাই পায় য'ত জম্বিয়ে আক্ৰমণ কৰিব নোৱাৰে।